অন্ততঃ শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে বা শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ মানসিকতাৰে সম্পূৰ্ণ প্ৰস্তুতিৰ বাবে আমি প্ৰায় ৪৫ দিনীয়া অনুশীলন ইয়াত আয়োজন কৰিছিলোঁ, য'ত আমাৰ কামৰূপ যি পুলিচ আছে, আৰক্ষী আছে বা আমাৰ আৰক্ষী আছে, তেওঁলোকৰ সহযোগত কিছু ইনষ্ট্ৰাকচাৰ আমাক ব্যৱস্থা কৰিছিল। মই তেখেতক ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ SP ভূঞা ডাঙৰীয়াক। আৰু লগতে ইয়াত স্থানীয় কেইবাজনো উঠি অহা প্ৰজন্মৰ যুৱকে এই অনুষ্ঠানভাগী আয়োজন কৰিছিল, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু স্থানীয় ৰাইজ এই ক্ষেত্ৰত আগবাঢ়ি আহি এই উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক মকৰলত যেন সুবিধা পায়, সেই নিমিত্তে যি উদগনি জনাইছে তাৰ বাবে ৰাইজক ধন্যবাদ জনাইছোঁ। মই আশা কৰিছোঁ যে যিকোনো পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে বা অৱতীৰ্ণ হ'বলৈ হ'লে প্ৰথমে তেওঁলোকৰ অনুশীলন লাগে। যিটো ফিজিকেল পৰীক্ষা হয়, তাত আফটাৰ পাছ দ্য ফিজিকেল এক্সাম দে কেন এপিয়াৰ ফৰ ৰিটন এক্সাম। কিন্তু আমি দেখিবলৈ পাওঁ ফিজিকেল এক্সামতে মানে হেৰি হৈ যায়, ফেইল কৰে। আৰু সেইকাৰণে শাৰীৰিক যিটো পৰীক্ষা হ'ব, এই শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কাৰণে, তাত উত্তীৰ্ণ হোৱাৰ কাৰণে লং জাম্প, হাই জাম্প আৰু দৌৰ বিশেষকৈ 1600 মিটাৰ এণ্ড 3200 মিটাৰ্ছৰ অনুশীলন ইয়াত কৰা হৈছে। মই আশা কৰিছোঁ 400গৰাকী যুৱক যুৱতীয়ে ইয়াত এনৰলমেণ্ট কৰিছিল, কিন্তু অৱশেষত 250গৰাকীয়ে এতিয়াও ইয়াত প্ৰশিক্ষণ লৈ আছে। আশা কৰোঁ এই 250গৰাকী অসম চৰকাৰৰ গৃহ বিভাগৰ জৰিয়তে যি মকৰল কৰিবলৈ যাব ভৱিষ্যতৰ দিনত, তাত শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ লিখিত পৰীক্ষাৰ কাৰণে এপিয়াৰ হ'ব পাৰে, তাকে মই শুভেচ্ছা জনাইছোঁ। চাওক, ইতিমধ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰ যোৱা 9 তাৰিখে গঠন হ'ল। দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ'ল। আৰু বহুতে নেগেটিভ চলাইছিল, সংবিধান সংশোধন কৰিব আৰু কিবা কৰিব। কিন্তু মোদীজীৰ নেতৃত্বত যশস্বী প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিদৰে গৰীব কল্যাণ যোজনাৰে লৈ গৈ দেশবাসীক এক চমক দিলে উন্নয়নৰ ক্ষেত্ৰত, নিশ্চিতভাৱে 10 বছৰ যিদৰে শাসন কৰিলে, আগন্তুক 5 বছৰ তেখেতৰ পৰা আমি যথেষ্ট আশা কৰিব পাৰোঁ। আৰু যোৱাকালি ইতিমধ্যে গম পালে যে প্ৰথম দিনাই তেখেতে কাৰ্যভাৰ লৈয়ে লক্ষ লক্ষ সন্মানৰ ব্যক্তিক আৱাস যোজনাৰ ঘৰৰ ফাইলত চহী কৰিলে, লক্ষ লক্ষ কৃষকৰ একাউণ্টছত পইচা সোমাই দিলে। এয়া হৈছে গৰীব কল্যাণ। এই গৰীব কল্যাণ যোজনালৈ 5 বছৰ তেখেতৰ চৰকাৰ চলিব আৰু দেশখন আৰু প্ৰগতিৰ পথত আগবাঢ়ি যাব। ঠিক তেনে অসমৰো আমাৰ কেইবাজনক সন্মানীয় বিধায়ক নিৰ্বাচিত হৈ গ'ল, মন্ত্ৰী নিৰ্বাচিত হৈ গ'ল লোকসভালৈ, আৰু তেওঁলোকৰ পৰা আমি আশা কৰিম বা আশা কৰিব পাৰোঁ তেওঁলোকে সদল বলে আমাৰ সদনত যিখিনি ৰাজ্যখনৰ ন্যূনতম কথা আছে উপস্থাপন কৰিব তেখেতসকলৰ ভাষণৰ জৰিয়তে। লগে লগে যিকেইটা সন্মানৰ সাংসদ নিৰ্বাচিত হ'ল, বিশেষকৈ আমাৰ দলৰ আমাৰ মিত্ৰগোষ্ঠীৰ 4জনকৈ বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হ'ল। আমাৰ সন্মানৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ সমষ্টি, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সভাপতি বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়া এতিয়া আমাৰ সাংসদ হ'ল। তাৰপিছতে আমাৰ সাংসদ হ'ল অতি জ্যেষ্ঠ বিধায়ক প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া চিডলি সমষ্টিৰ তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। অন্যহাতে কংগ্ৰেছ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াও চামগুৰি সমষ্টিৰ বিধায়ক আছিলে, প্ৰাক্তন মন্ত্ৰী আছিল। তেখেতৰ সমষ্টিও যিহেতু তেখেত ধুবুৰী লোকসভাৰ সাংসদ হ'ল, নিশ্চয় তেখেতে সাংসদেই হ'ব। ধুবুৰী চামগুৰি চিটৰ পৰা ৰিজাইন কৰিব। যিটো পদত্যাগ হোৱা নাই, তেখেতসকলৰ কিছু স্কোপ থাকে, এটা নিৰ্দিষ্ট সময় থাকে, সময়ৰ ভিতৰত ৰিজাইন কৰিব। তাৰপিছতে ভাৰতবৰ্ষৰ যি নিৰ্বাচন আয়োগ আছে তেওঁলোকে উপ নিৰ্বাচনৰ কাৰণে আমাক দিন দিব। কিন্তু আমি আজিয়েই ক'লোঁ, এই উপ নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আমাৰ মিত্ৰগোষ্ঠী আমি 100% প্ৰস্তুত হৈ পৰিছোঁ। মন্ত্ৰীসভাৰ হিচাপতো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰে, কাৰণ আমাৰ আটাইবিলাক বিধায়কেই যোগ্য মন্ত্ৰী হোৱাৰ কাৰণে। তাৰ পৰা চাব লাগিব, যিহেতু 15% বিধায়কেহে মন্ত্ৰী হ'ব পাৰে। সেই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ইতিমধ্যে তেখেতে অৱগত কৰিছে আৰু একৰ্ডিংলি তেখেতে কৰি যাব। কোনে কৈছে হেলিপেড বনাব বুলি? ক'ৰবাত লিখা আছেনে? নহয়, হেলিপেড মই দেখিছোঁ, যিজনে ফেচবুকত লিখা মাষ্টৰ আছে তেওঁক সুধিব। আমি মিটিং কৰিছোঁ, কি কাৰণে কৰিছোঁ তেওঁ নাজানে। তেওঁ আন্দোলন কৰিব দিয়ক, তাৰপিছত উঠাই লৈ আহিম পুলিচ থানালৈকে। মই আপুনি আজি মিডিয়া যোগে কোৱা বুলি ক'ব।